আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। আজি আহিছোঁ আমি মৰিগাঁও ছাইট যিটো চলি আছে আমাৰ, ইয়াত আমি ভিজিট কৰিব আহিছোঁ। ইয়াত আজিৰ পৰা 10 দিন আগত কামটো ষ্টাৰ্ট হৈছে। তো কেনেকুৱা কাম হৈ আছে, কিমানখিনি আপগ্ৰেড হ'ল, এই ডিটেইলছ বস্তুখিনি আপোনালোকক দেখাম। এইফালে আপোনালোকে দেখিছে গোটেই বালি আৰু ষ্ট'ন গোটেই ষ্টক কৰা আছে। তো এৰিয়াটো অলপ ডাঙৰ থাকিলে কাম কৰা সুবিধা হয়, বস্তুখিনি ষ্টক কৰিব পাৰি একেলগে, তো অলপ সুবিধা হয় এৰিয়াটো যদি ডাঙৰ থাকে। তো ইয়াত আমাৰ এৰিয়াটো ডাঙৰ হয়। এইটো চাইডত আমাৰ বিল্ডিংটো বনি আছে, ইয়াত আপোনালোকক দেখাম। ইফালে দেখিছে কলমছবোৰ গোটেই বান্ধা হৈ গ'ল। তো কিমানখিনি হৈ গ'ল আপগ্ৰেড কামখিনি, এইটো আপোনালোকক দেখাম। এই 10 দিনত আমাৰ 9টা পোষ্ট হৈ গ'ল। আমাৰ ইয়াত চাব পাৰে, এইটো পোষ্ট আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ, এইটো ফাৰ্ষ্ট আছিলে। তাৰপিছত ইফালে আপোনালোকক দেখাইছোঁ, ইয়াত আমাৰ 6টা পোষ্ট আছে। গোটেই ফুটিঙৰ পৰা দেখিছেনে কিমান ডাঙৰ ডাঙৰ গাঁথা খান্দা হৈছে। গোটেইখিনি আমাৰ ইয়াত ফিলিং মাটি আছে, আপ টু 4 ফিট লৈকে পুৰা ফিলিং মাটি আছে। তাৰপিছত আৰু আমি 4 ফিট 4.5 ফিট মান এনেকুৱা ডাউনত গৈছে। এইটো দেখিছে নহয়, এইটোৰ পৰা গোটেই তলত আমাৰ ডাউন কৰি যোৱা হৈছে গোটেই ফুটিংখিনি। তো ইয়াত আপোনালোকে চাব পাৰে গোটেই কামখিনি আমি যিমান পাৰোঁ ফাষ্ট কৰিব ট্ৰাই কৰোঁ, যাতে সোনকালে কামখিনি হৈ যায়। যিহেতু আগফালে বাৰিষাৰ দিন আহি আছে, তো সেইকাৰণে যিমান সোনকালে কৰিব পৰা যায় ফাউণ্ডেশ্যনৰ কামখিনি ইমানে ভাল। এইটো G+2 ৰেচিডেঞ্চিয়েল বিল্ডিং হ'ব। কলমছৰ চাইজবোৰ দেখিছে, গোটেই ডাঙৰ ডাঙৰ চাইজ দিয়া হৈছে। ইফালে আৰু 2টা কাষ্টিং হৈ আছে। টোটেল আমাৰ 9টা পোষ্ট আজিলৈকে হৈ গ'ল। তো 10 দিনত আমি 9টা পোষ্ট উঠাইছোঁ। গোটেইখিনি আপোনালোকে চাব পাৰে। আৰু যোনজন মিস্ত্ৰী কাম কৰিছে বহুত ভাল ভাল কোৱালিটি কনষ্ট্ৰাকশ্যন কৰি আছে গোটেই কামখিনি। বহুত ভাল লাগিছে আজি চাই কিনে। তো এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন যদি আপোনালোকে কৰিব বিচাৰে, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক নিশ্চয় হেল্প কৰিম। আপোনালোকৰ কনষ্ট্ৰাকশ্যন ছাইটটো স্মুথলি চলি যাবলৈ আমি 100% আপোনালোকক হেল্প কৰিম। তো তাৰ কাৰণে আমি গোটেই এটা মিনিমাম এটা বাজেট দিয়া যায়, যোনটো বাজেটত আপোনালোকৰ যদি কমফৰ্ট হয়, তো আমি 2টা পাৰ্টি এগ্ৰী হোৱাৰ পিছত এই কামখিনি ষ্টাৰ্ট কৰা যায়। এটা প্ৰপাৰ এগ্ৰিমেণ্ট এটা আপোনালোকৰ লগত থাকে, যোনটো এগ্ৰিমেণ্টৰ থ্ৰুতে কি কনষ্ট্ৰাকশ্যনত মেটেৰিয়েল লাগিব, কেনেকুৱা কামবোৰ হ'ব, আপোনালোকৰ প্লেনিং কেনেকুৱা, ষ্ট্ৰাকচাৰেল ডিজাইন, 3D এলিভেশ্যন গোটেইখিনি থাকিব। আপোনালোকক অলৰেডি আপোনালোকক দেখাই দিয়া যাব যে আপোনালোকৰ বিল্ডিঙৰ লুকছটো কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ কামবোৰ হ'ব, ৰড কি ইউজ হ'ব, ৰড কি কোম্পানী ইউজ হ'ব, গোটেইখিনি আপোনালোকক অলৰেডি দেখাই দিয়া যাব। তো আপোনালোকে যদি বিল্ডিং কনষ্ট্ৰাকশ্যন কৰিম ভাবিছে, তো আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। তলত দিয়াত আমি নাম্বাৰটো দি দিম, ইয়াত আপোনালোকে ফোন কৰি কণ্টেক্ট কৰিব। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।